নমস্কাৰ বন্ধু বান্ধৱীসকল কুইন কৃষ্ণা দাসৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ৰেচিপি আনিছোঁ। ৰেচিপিটো হৈছে সৰিয়হৰে মাছৰ জোল। মইনো কেনেকৈ বনাওঁ বলক আপোনালোকক দেখাম। এতিয়া কিচেনলৈ যাওঁ বলক। সৰিয়হৰে মাছৰ ৰেচিপি এটা বনাম বুলি কৈছিলোঁ যে এতিয়া মই আৰম্ভ কৰোঁ। প্ৰথমতে কেৰাহীটো গৰম হ'বলৈ দিছোঁ। দি পেলাই এতিয়া মই ইয়াতে তেল ঢালি দিম। তেলখিনি গৰম হোৱাত মই অকণমান পাঁচফোৰণ দি দিম। এতিয়া মই পাঁচফোৰণকেইটা ফুটিবলৈ দিম। পাঁচফোৰণকেইটা ফুটাৰ পিছত মই এতিয়া ইয়াতে পিঁয়াজৰ পেষ্ট বনাই থৈছিলোঁ। পিঁয়াজৰ পেষ্ট দি দিম। পিঁয়াজৰ পেষ্টৰ পিছত মই এতিয়া অকণমান আদা নহৰুৰ পেষ্ট দি দিম। এতিয়া মই এইখিনি ভালকৈ ভাজ খোৱালৈকে ভাজি থাকিম। এতিয়া এইখিনিত মই অকণমান হালধি দি দিওঁ, জোখত যিখিনি লাগে। অকণমান এতিয়া মই নিমখ দি দিম ইয়াতে। মই এতিয়া অকণমান জিৰা গুড়ি দি দিম। এয়া জিৰা গুড়ি দিলোঁ। অকণমান কাশ্মীৰী ৰেড চিলি দি দিম। তাৰপিছত দি দিম অকণমান গৰম মছলা গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া মই এইখিনি মছলাখিনি ভাজ খোৱালৈকে অকণমান লৰাই ভাজি থাকিম। মই ইয়াত অকণমান কেইটামান কেঁচা জলকীয়া কাটি থৈছিলোঁ, দিব পাহৰিলোঁ। এতিয়া মই দি দিম। আৰু বিলাহী অকণমান কাটি থৈছিলোঁ, বিলাহী দি দিম। আৰু এইখিনি মই এতিয়া সিজিবলৈ দিম। বিলাহীখিনি অকণমান ভাজ খোৱাৰ পিছত মই কেইটামান আলু বইল কৰি থৈছিলোঁ। এই বইল কৰা আলু কেইটামান ইয়াতে মই দি দিছোঁ। দি পেলাই এতিয়া আলুকেইটা মই অকণমান এনেকৈ লৰাই ভাজি থাকিম। এতিয়া মোৰ আলুখিনি ভাজ খাই গ'ল। আৰু ভাজ খাই যোৱাৰ পিছত ইয়াতে মই এতিয়া সৰিয়হৰ পেষ্ট বনাই থৈছিলোঁ। এই সৰিয়হৰ পেষ্টখিনি ইয়াতে মই ঢালি দিম। এয়া মই সৰিয়হৰ পেষ্টখিনি ঢালি দিলোঁ। আৰু পেষ্টখিনি ঢালি দি মই ইয়াতে পানী দিম। এয়া মই পানী ঢালি দিলোঁ। আৰু ইয়াতে মাছেৰে বনাম বুলি কৈছিলোঁ যিহেতু ইয়াতে দুপিচমান মাছ দি দিম। এপিচ দুপিচ। এইখিনি অকণমান উতলিবলৈ দি দিম। মোৰ আঞ্জা এতিয়া ৰেডি। এতিয়া মই গেছটো অফ কৰি দিওঁ। সৰিয়হৰে মাছৰ জোল ৰেডি হৈ গ'ল। ঘৰত এবাৰ ট্ৰাই কৰি চাব। যদি ৰেচিপিটো আজি ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ মাজলৈ যাতে মই ভাল ভাল ভিডিঅ' দিব পাৰোঁ তাৰ বাবে আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ কৰিব। আৰু তাৰে কামনাৰে আজিলৈ আহিছোঁ।